নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা অৱশেষত মেট্ৰিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ আৰ্হি প্ৰস্তুত কৰিলে বিশেষজ্ঞ কমিটিয়ে এবাৰ ফলাফলত ৰেংক দিয়া নহব কোনো পৰীক্ষাৰ্থীকে নৱম দশম শ্ৰেণীৰ তথ্যৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশেষজ্ঞ কমিটিয়ে ইতিমধ্যে এনে তথ্য সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিয়ে কমিটিয়ে দুদিন ধৰি হোৱা মাৰাথন বৈঠকৰ পিছত চূড়ান্ত সিদ্ধান্তত উপনীত হয় বিশেষজ্ঞ কমিটি আন ৰাজ্যৰ বৰ্ডৰ আৰ্হিত সেৱায়ো কৰিব পৰীক্ষাৰ্থীৰ মূল্যায়ন ইতিমধ্যে বিভিন্ন শিক্ষাবিধে আগবঢ়াইছে বহু পৰামৰ্শ এনে পৰামৰ্শৰ ভিত্তিতো প্ৰস্তুত কৰা হৈছে মূল্যায়নৰ আৰ্হি আজি বিশেষ কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ব শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অৱশ্যে এই প্ৰতিবেদন চৰকাৰে কেনেদৰে লয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব বহু কথা এটা কম্প্ৰিহেনচিভ এটা সামগ্ৰিকভাৱে আমি এটা পৰ্যালোচনা কৰি বৈজ্ঞানিকভাৱে কোনো ধৰণৰ বায়াছ নথকাকৈ আৰু আমাৰ যদি বায়াছ আছে এটাই বায়াছ আছে ছাত্ৰ ছাত্ৰী ভাল হ'ব লাগে অন্য একো নাই তো এইখিনি আমি কৰিলোঁ কৰি পেলাই আমি চৰকাৰক দিওঁগৈ চৰকাৰে যদি গ্ৰহণ কৰে আমাৰ এইখিনি তেতিয়া চৰকাৰে আপোনালোকক ক'ব ৰেংক নাথাকে এইবছৰ ৰেংক দিব নোৱাৰোঁ ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে আকৌ কাৰোবাক ৰেংক দিলে কোনোবাই ৰেংকটো দশমিকত ইফাল সিফাল হয় আমিতো ইমান সেই পৰ্যায়ৰ আমি পাৰফেকশ্যনত আমি যাব নোৱাৰোঁ নহয় এতিয়া যিটো পৰিস্থিতি গতিকে ৰেংক নাথাকে তেওঁলোকৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে তাতে সকলোবিলাক আছে এতিয়া আমি আপোনালোকে বুজি পাইছে আমি গোটেইখিনি কাম কৰিলোঁ আমাৰ আটাইকেইজনে অতি আমি কেইবা ঘণ্টাও আমি কাম কৰিছোঁ ইয়াততো কেইবা ঘণ্টাটো আছোঁৱেই তাৰ বাহিৰেও ফোনত লগত যোগাযোগ কৰিছে আৰু তেওঁলোকৰ নিজৰ নেটৱৰ্ক আছে স্কুলৰ শিক্ষক আছে প্ৰধান শিক্ষক আছে প্ৰত্যেক তেওঁলোকৰ নিজৰ সেইবিলাকৰ পৰা অপিনিয়ন লৈছে গ্ৰাউণ্ড লেভেলত কি হৈ আছে এইবোৰৰ খবৰবোৰ লৈছে লৈ পেলাই আমি বহি অতি চিনচিয়াৰলি কৰিছে আৰু মই এইখিনিয়ে ক'ব পাৰোঁ আৰু মই মোৰ আটাইকেইজন সহকৰ্মীৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ এইটো সুযোগতে এইবাৰ ফেইল কৰাৰ কথা এইটোতো আমি ক'ব নোৱাৰোঁ পলিচিটোৱে বনাই দিছোঁ এই পলিচি মতে কেনেকৈ মূল্যায়ন হ'ব চাব মূল্যায়ন কৰিলে কোনোবাই ফাৰ্ষ্ট ডিভিজন পাব কোনোবাই ছেকেণ্ড ডিভিজন পাব কোনোবাই ডিষ্টিংশ্যন পাব কোনোবাই ষ্টাৰ পাব কোনোবাই ফেইলো কৰিব হয়তো জনতা ভৱনত কেবিনেট বৈঠকৰ অন্ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেবিনেট বৈঠক অনুষ্ঠিত হয় কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় চৰকাৰী অনুষ্ঠানক ভূমি আবণ্টন দিব ডিচিয়ে লেকৰ অনুমোদনৰ প্ৰয়োজন নাই বৰসিং বে কনিষ্টেবলত নিযুক্তিৰ সিদ্ধান্ত লোৱা হয় বৈঠকত আৰু হাতী মানুহৰ সংঘাতৰ ব্যৱস্থা ল'ব ডিএফঅ বুলিও জানিবলৈ দিয়ে অইল ONGC ভূমি অধিগ্ৰহণক লৈ সিদ্ধান্ত লোৱা হয় নগৰ অঞ্চলত ভূমি অধিগ্ৰহণ কৰিলে দিব লাগিব 12 লাখ টকা গ্ৰামাঞ্চলত ভূমি অধিগ্ৰহণ কৰিলে দিব লাগিব 10 লাখ টকা 16 জুলাই বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট অসম চৰকাৰৰ কেবিনেটে আজি এটা সিদ্ধান্ত ল'লে যে বৰসিং বে ডাঙৰীয়াক আজিৰ পৰা হোমগাৰ্ডৰ ঠাইত কনিষ্টেবল হিচাপে নিযুক্তি দিয়া হ'ল এইটো আজি আমাৰ কাৰণে সকলোৰে এটা ভাল খবৰ এটা পজিটিভ নিউজ আজি অসম কেবিনেটে সিদ্ধান্ত লৈছে দ্বিতীয়টো হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ কাৰণে কেতিয়াবা হয়তো যদি কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজ হওক বা মেডিকেল কলেজ হওক বা গভৰ্ণমেণ্টৰ কিবা এটা যদি অনুষ্ঠানৰ কাৰণে যদি LAC বোৰ্ডে মাটিৰ কাৰণে ৰিজলিউশ্যন লয় আৰু DCয়ে তেতিয়া কি কৰিব লাগে গভৰ্ণমেণ্টলৈকে ৰেভিনিউ ডিপাৰ্টমেণ্টলৈকে পঠাই দিব লাগে কিন্তু আজিৰ পৰা এইটো আকৌ এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আমাৰ প্ৰত্যেকখন কেবিনেটতে খুব গুৰুত্বপূৰ্ণ এটা বা দুটাকৈ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আমি লৈ আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ এটা অন্যতম খুব উল্লেখনীয় এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হৈছে যে LAC বোৰ্ডে যদি এতিয়াৰ পৰা গভৰ্ণমেণ্ট অনুষ্ঠানৰ কাৰণে মাটিৰ কাৰণে সিদ্ধান্ত লয় মাটি দিবলৈ সিদ্ধান্ত লয় ৰুৰেল এৰিয়াত টাউন এৰিয়াত নহয় মিউনিচিপাল এৰিয়াত নহয় তেতিয়া DCয়ে নিজে সিদ্ধান্ত ল'ব পাৰিব এতিয়া আৰু ফাইলটো ছেক্ৰেটেৰিয়েটলৈকে বা ৰাজহ বিভাগলৈকে পঠাব নালাগে এইটো এটা ডাঙৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম মানে ইজ অফ ডুইং বিজনেছ বা আমি এই কামবিলাক খুব খৰতকীয়াকৈ কৰাৰ কাৰণে প্ৰত্যেকখন কেবিনেটতে কিবা নহয় কিবা এটা আমি সিদ্ধান্ত লৈ আছোঁ আজি এই সিদ্ধান্তটো তাৰ অন্যতম আৰু এটা আজি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলিয়ে কওঁ যেতিয়া হাতী মানুহৰ সংঘাত হয় হাতীৰ লগত মানুহ মৃত্যুমুখত পৰে হাতীয়ে যেতিয়া মানুহ কেতিয়াবা মাৰি পেলায় তেতিয়া
ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই ব্যক্তিগৰাকীক বা সেই ব্যক্তিগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়ায়। এতিয়াৰ পৰা সেইটোৰ কাৰণে DFOয়ে আমাৰ যিগৰাকী PCCF এণ্ড হফ তেখেতলৈকে ৰেকমেণ্ডেশ্যন কৰিব পাৰিব আৰু তেখেতে সেই আৰ্থিক সাহায্য দিব পাৰিব। তাৰ কাৰণে আকৌ গভৰ্ণমেণ্টলৈ বা ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে আহিব নালাগে। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱা হৈছে যে অইল ইণ্ডিয়া বা ONGCয়ে যেতিয়া কাৰোবাৰ মাটিৰ এডোখৰ একুৱাৰ কৰে য'ত তেল ওলায়, তেতিয়া কিছু ক্ষেত্ৰত দেখা যায় যে মাটিৰ গৰাকীয়ে উচিত মূল্য নাপায়। গতিকে এতিয়াৰে পৰা যিটো নৰ্মেল নিয়মত কোনোবাই 3 লাখ টকাও পাব পাৰে, 1 কোটি টকাও পাব পাৰে, কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে বজাৰ মূল্যতকৈ কম মূল্য পায়। গতিকে তাৰ কাৰণে অসম চৰকাৰে বা অসমৰ কেবিনেটে আজি সিদ্ধান্ত লৈছে যে টাউন এৰিয়াৰ 10 কিলোমিটাৰৰ ভিতৰত যদি 3 লাখ টকা কম্পেনচেশ্যন পায় লেণ্ড একুইজিশ্যনৰ, তাৰ উপৰিও অইল কোম্পানীসমূহে বা আকৌ কৈছোঁ অইল ইণ্ডিয়া বা ONGCয়ে মূলতঃ 12 লাখ টকা দিব লাগিব উইদিন 10 কিলোমিটাৰ্ছ ৰেডিয়াছ অফ দ্য টাউন। আৰু টাউনৰ বাহিৰৰ 12 কিলোমিটাৰ মানে গাঁও এৰিয়াত 10 লাখ টকা মিনিমাম দিব লাগিব। 45 দিনৰ ভিতৰত ৰাজ্যত সম্পূৰ্ণ হ'ব কোভিডৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। শেহতীয়া 3 দিনত 9,27,000 লোকক প্ৰদান কৰা হৈছে কোভিডৰ ভেকচিন। 45 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব ভেকচিন প্ৰদান পৰ্ব। ৰাজ্যত সম্পূৰ্ণ 63,92,000 ভেকচিন প্ৰদান। 45 দিনৰ ভিতৰত আমি এইখিনি ভেকচিনেশ্যন কৰিবলৈ সক্ষম হ'ম, কাৰণ এতিয়া আমাৰ আজিৰ ভিতৰত হয়তো আমাৰ 65 লাখ হৈ যাব টোটেলত। গতিকে 65 লাখ হ'লে আৰু 1,35 লাখেই কওক বা 1.5 কোটিয়েই কওক, এইখিনি 1.5 কোটি ভেকচিন আমি 45 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিম। 21 জুনৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেশ্যন ড্ৰাইভ। মেগা ভেকচিনেশ্যনৰ জৰিয়তে দৈনিক 3 লাখ লোকক ভেকচিন প্ৰদান কৰা হৈছে। নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হৈছে চৰকাৰ। যোৱা 3 দিনত সৰ্বমুঠ 9,27,000 লোকক ভেকচিন প্ৰদান কৰা হৈছে। অৱশ্যে এতিয়াও 2 কোটি লোকে ভেকচিন ল'বলৈ বাকী আছে। প্ৰতিদিনে ভেকচিন যোগান ধৰিছে চৰকাৰে। ভেকচিন আহি থাকিলে দৈনিক 3 লাখকৈ ভেকচিন দিয়া হ'ব। 3,74,000 ভেকচিনেশ্যন আমি কৰিব পাৰিছোঁ। 22 তাৰিখে আমি 2,54,000 কৰিব পাৰিছোঁ আৰু যোৱাকালি 23 তাৰিখে আমি 3,51,000 কৰিব পাৰিছোঁ। সৰ্বমুঠ এতিয়া আমাৰ 3 দিনত 9,80,000 হৈছে। আমি যিটো লক্ষ্য স্থিৰ কৰিছিলোঁ সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিছোঁ। উল্লেখ্য যে ৰাজ্যত কিছু উন্নত হৈছে কোভিড পৰিৱেশ, উন্নত হৈছে মহানগৰীৰ পৰিস্থিতি, যাৰ বাবে মহানগৰীৰ 3খন চিকিৎসালয় কোভিড মুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। পূৰ্বৰ 3 হাস্পতালৰ স্থানত সৰুসজাই DRDO হাস্পতালত হ'ব চিকিৎসা। চিনিমাৰী হস্পিটেল, MMC হস্পিটেল আৰু আয়ুৰ্বেদিক হস্পিটেল, এই 3খনত পেচেণ্ট সোমোৱা বন্ধ কৰিম। পুৰণা পেচেণ্ট যিসকল আছে তেখেতসকলে সময়মতে তাৰ পৰা ওলাই যাব আৰু 3খন কোভিড পেচেণ্টৰ পৰা আমি মুক্ত কৰি দিম আৰু তাৰ পৰিৱৰ্তে আমি সৰুসজাইত পেচেণ্ট দিয়া আৰম্ভ কৰিছোঁ। 3 হাস্পতাল কোভিড মুক্ত হোৱাৰ লগে লগে সাধাৰণ ৰোগীৰ চিকিৎসা ব্যৱস্থা উন্নত হ'ব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইপিনে কোভিডৰ নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছ সন্দৰ্ভত স্বাস্থ্য বিভাগে পৰ্যালোচনা কৰি থকা বুলিও উল্লেখ কৰে। কেমেৰাত প্ৰভাসৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছপুৰ পালেগৈ মাদাৰ অল্ড এজ হোমৰ কণ্ডল। মুখ্যমন্ত্ৰীৰ পৰামৰ্শত অল্ড এজ হোমত উপস্থিত হ'ল সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ। দুই পক্ষৰ বিবাদ মীমাংসাত গুৰুত্ব মন্ত্ৰী নেওগৰ। বৃদ্ধাসকলৰ সকলো সমস্যা সমাধানৰ আশ্বাস মন্ত্ৰী অজন্তা নেওগৰ। উৎপল মণিকাৰ কণ্ডল পালেগৈ দিছপুৰ। দুখৰ চকুলো টুকা আইতাহঁতক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। 2 দিন পূৰ্বলৈকে সকলো ঠিকেই আছিল। হঠাৎ অহা এজাক অবাঞ্ছিত ধুমুহাই মাদাৰ অল্ড এজ হোমক যেন কৰি পেলালে তছনছ।
ককা আইতাই পাহৰিছিল পৰিয়াল আত্মীয়ক এৰি অহাৰ বেদনা পিছে নিষ্ঠুৰ সময় আকৌ আঘাত দিলে আৱাসৰ আৱাসীক উৎপল মনিকা শান্তিতে থাকুক আমরাও শান্তি পামু যা নাইলে শান্তি পাওয়া যাইব না ইমান কষ্ট মানে এতিয়া আমাৰ অশান্তি হৈছে খোৱা বোৱা বৃদ্ধাবাসৰ সভাপতি সম্পাদক ক্ৰমে উৎপল মনিকাৰ সংঘাতে কন্দুৱাইছে এইসকল আৱাসীক এই খবৰ লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে তদন্তৰ সময় বান্ধি দিলে ৭২ ঘণ্টা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বাঁদৰ বৃদ্ধাশ্ৰমত উপস্থিত হ'ল সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ লগত আহিল প্ৰশাসনৰ এটা দল বৃদ্ধাবাসৰ সকলো সমস্যা সমাধানৰ দিলে আশ্বাস আবেগিক হ'ল মন্ত্ৰী অজন্তা নেওগ এটা আমি শৃংখলাবদ্ধভাৱে যাতে অনুষ্ঠানটো পৰিচালনা কৰিব লাগে সেইটো আপোনাক আশা কৰিছোঁ কথাবিলাক আচলতে বুজিব আপোনাকো অনুৰোধ জনাইছোঁ যে এইবিলাক শীঘ্ৰে সমাধান হ'ব নাইকিয়া হ'ব আমাৰ আচল উদ্দেশ্যটো কি চাওক আপোনালোকে নিশ্চয়কৈ দেখিছে ইয়াত কিমানগৰাকী বৃদ্ধ আইতা ইয়াত আছে দেখিলোঁ আমি কিমান কেনেকুৱা ধৰণৰ ৰোগগ্ৰস্ত মানুহসকল আছে তেওঁলোকৰে আচল উদ্দেশ্য সেইসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপায় ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ বহিৰাজ্যত উদ্ধাৰ হৈছে অসমৰ 4 গৰাকী কিশোৰী লক্ষ্ণৌ আৰু জয়পুৰত 4 গৰাকী কিশোৰক উদ্ধাৰ কৰা হৈছে ছয়গাঁও আৰক্ষীয়ে চলাইছিল উদ্ধাৰ অভিযান 4 গৰাকী কিশোৰী ঘৰ ছয়গাঁৱৰ মাজগুমিত একজনৰ পৰা নিৰ্দেশ হৈ আছিল 4 গৰাকী কিশোৰী ঘটনা সন্দৰ্ভত মাজগুমিৰ এগৰাকী মহিলাকো আটক কৰা হৈছে বহিৰাজ্যত উদ্ধাৰ হৈছে অসমৰ 4 গৰাকী কিশোৰী লক্ষ্ণৌ আৰু জয়পুৰত উদ্ধাৰ হৈছে এই 4 গৰাকী কিশোৰী ছয়গাঁও আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে 4 গৰাকী কিশোৰীক 4 গৰাকী কিশোৰীৰে ঘৰ ছয়গাঁৱৰ মাজগুমিত একজনৰ পৰা নিৰ্দেশ হৈ আছিল এই যুৱতী কেইগৰাকী ঘটনা সন্দৰ্ভত মাজগুমিৰ এগৰাকী মহিলাকো আটক কৰিছে আৰক্ষীয়ে আৰক্ষীৰ গুলীত নিহত হৈছে ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকীত আৰক্ষীৰে গুলীত অৱসান ঘটিল এটা কুখ্যাত অধ্যায়ৰ 43 বছৰ বয়সত 42টা হত্যাকাণ্ড সংঘটিত কৰা বুবুৰ মৃত্যুত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীৰ লগতে শ শ ভুক্তভোগীয়ে 42টা হত্যাকাণ্ড ড্ৰাগছ সৰবৰাহ গাড়ী চুৰি নকল নোটৰ বেহা অপহৰণ আৰু হানি ট্ৰেপিঙৰ শতাধিক গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোঁৱৰক নিধন অৱসান ঘটিলে ক'লা অধ্যায়ৰ ৰাজ্যৰ অপৰাধ জগতৰ অন্যতম খলনায়ক বুবু কোঁৱৰে ড্ৰাগ আৰু মাৰণাস্ত্ৰ সৰবৰাহ কৰিবলৈ গেলেকী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ নাগালেণ্ড সীমান্তলৈ অহাৰ খবৰ পাইছিল শিৱসাগৰ আৰক্ষীয়ে এই খবৰ পোৱা মাত্ৰকে বেহুৰ ৰচিলে আৰক্ষীয়ে বুধবাৰে সন্ধিয়া 6:45 আৰক্ষীৰ বেহুত সোমাল বুবু এখন স্কুটিৰে এজন সতীৰ্থৰ সৈতে অহা বুবুক ৰবলৈ নিৰ্দেশ দিলে আৰক্ষীয়ে কিন্তু ৰোৱাৰ সলনি চলন্ত স্কুটিৰ পৰাই গুলী চলালে বুবুৱে গুলীৰেই প্ৰত্যুত্তৰ দিলে আৰক্ষীয়ে 15 পৰা 17 মিনিটৰ গুলীচালনাৰ পাছত হঠাৎ নিস্তব্ধ হৈ পৰিল গেলেকীৰ নাগালেণ্ড সীমান্ত তাৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গুলীৰে থকা সৰকা হোৱা বুবু কোঁৱৰক গেলেকী চিকিৎসালয়লৈ নিয়াৰ বাটতে মৃত্যুৰ শীতল কোলাত ঢলি পৰিল দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ পুলিচ পাৰ্টি আৰু যেটো মিসক্ৰিয়েণ্টছ আছিলে তেওঁলোকৰ মাজত around 15-17 মিনিটছ লৈকে ফায়াৰিং হৈছে তাৰ পিছত যেতিয়া ফায়াৰিং বন্ধ হ'ল তো সাৰ্চ ষ্টাৰ্ট কৰিলে তেতিয়া পালে এজন মানুহ ইনজৰ্ড কণ্ডিশ্যনত পিছতে টু আইডেন্টিফাই হ'ল কি ই বুবু কোঁৱৰ হয় যেতিয়া হস্পিটেলত গৈ পাইছে ডক্টৰ ব্ৰাউট ডেড ডিক্লেয়াৰ কৰিছে পুনৰ ঘটনাস্থলীত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে এই স্কুটিখনৰ লগতে 7.65 mm পিস্তল 5 ৰাউণ্ড সক্ৰিয় গুলী আৰু ড্ৰাগ ভৰ্তি 10টা কণ্টেইনাৰ কিন্তু আৰক্ষীয়ে জালত পেলাব নোৱাৰিলে বুবুৰ সৈতে অহা সতীৰ্থক এতিয়াও সাৰ্চ অপাৰেশ্যন যেটো আছে কণ্টিনিউড আছে কিয়নো বুবু কোঁৱৰ লগত এজন আৰু মানুহ আছিলে সি পলাইছে তো তাক আমি এপ্ৰিহেণ্ড কৰিবৰ কাৰণে এতিয়াও সাৰ্চ পুলিচ টিম সাৰ্চ কৰি আছে ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে সম্পন্ন কৰিছে জঘন্য অপৰাধী বুবু কোঁৱৰৰ মৰণোত্তৰ পৰীক্ষা হয়তো বৃহস্পতিবাৰৰ ভিতৰতে শিৱসাগৰ জিলাৰ
আমগুৰিৰ ৰতনপুৰীয়া গাঁৱত থকা পৰিয়ালক আৰক্ষীয়ে চমজাই দিয়াৰ সম্ভাৱনা আছে বুবুৰ মৃতদেহ। ৪২টা হত্যাকাণ্ডৰ লগতে ড্ৰাগ সৰবৰাহ, গাড়ী চুৰি, নকল নোটৰ বেহা, অপহৰণ আৰু হানি ট্ৰেপিঙৰ দৰে জঘন্য অপৰাধত জড়িত থকা বুবু কোঁৱৰৰ নিধনত স্বস্তিৰ নিশ্বাস পেলাইছে অসম আৰক্ষীৰ লগতে শ শ ভুক্তভোগী পৰিয়ালে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৪৩ বছৰত ৪২টা হত্যাকাণ্ডৰে হাত ৰাঙলি কৰা কোন এই বুবু কোঁৱৰ? কেনেকৈ আৰম্ভ হৈছিল বুবুৰ অপৰাধী কাৰ্যকলাপৰ? ৰাজনৈতিক হত্যাকাণ্ডৰ সৈতে কেনেকৈ সাঙুৰ খাইছিল বুবুৰ নাম? এই সকলো সামৰি আগবঢ়াইছো আমাৰ এই বিশেষ প্ৰতিবেদন। ১৬ বছৰ বয়সতেই অন্ধকাৰ জগতত ভৰি দিয়া এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ। নাগালেণ্ডত জন্ম বুবুৰ। ঘৰ আমগুৰিৰ ৰতনপুৰীয়া গাঁও। পিতৃ নাগালেণ্ড আৰক্ষীৰ কনিষ্টবল হোৱাৰ সূত্ৰে অসমৰ লগতে নাগালেণ্ডতো অবাধ ৰাজত্ব চলিছিল ধুৰন্ধৰ বুবুৰ। কি কৰা নাছিল বুবুৱে? ৰাজনৈতিক হত্যাকাণ্ডৰ পৰা চুৰি ডকাইতিলৈ সকলো ধৰণৰ অপৰাধৰ সৈতে জড়িত আছিল বুবুৰ নাম। ২০০০ চনত প্ৰথমটো অপৰাধ। আমগুৰিৰ ডক্টৰ ছৈয়দ আতিকুল হকৰ ঘৰত চুৰি কাৰ্য। বুবুৱে লুটিছিল নগদ ধনৰ লগতে ভোজন পৰিমাণৰ অলংকাৰ। ২০০১ত প্ৰথমবাৰ আৰক্ষীৰ জালত পৰিছিল বুবু। পিষ্টল, মেগজিন আৰু সক্ৰিয় গুলীৰ সৈতে আমগুৰি ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হোৱাৰ পৰাই আৰম্ভ হৈছিল জেলত ওলোৱা সোমোৱাৰ খেল। ২০০৬ত যোৰহাটৰ চিকিৎসক মৃদুল বৰুৱাক শীতল মস্তিষ্কৰে হত্যা কৰা বুবুৱে ২০০৮ৰ আগষ্টত সংঘটিত কৰিছিল প্ৰথমটো ৰাজনৈতিক হত্যাকাণ্ড। বুবুৰ নৃশংসতাৰ বলি হৈছিল আমগুৰিৰ কংগ্ৰেছ নেতা হেমন্ত বৰুৱা। হেমন্ত বৰুৱা হত্যাকাণ্ডৰ পাছতেই প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি চৰ্চিত হৈছিল বুবু কোঁৱৰৰ নাম। আমগুৰি সমষ্টিত তেওঁ যি উত্থান, ৰাজনৈতিক কথা যি উত্থান হৈছিলে, সেই উত্থান দেখি মানুহে সহ্য কৰিব পৰা নাছিলে আৰু ভাবিছিলে ভৱিষ্যতে আমগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব, আৰু সেইকাৰণে সেই ৰাজনৈতিক পথাৰখন নিষ্কণ্টক কৰিবৰ বাবে মোৰ স্বামীক হত্যা কৰা হৈছিল। আচলতে বুবু কোঁৱৰ আছিলে পইচা লৈ কাম কৰা মানুহ। যি বুবুৱে ৪৩ বছৰ বয়সত সংঘটিত কৰিলে ৪২টা হত্যাকাণ্ড। ২০১২ত বুবুৰ চিকাৰ হৈছিল যোৰহাটৰ ব্যৱসায়ী কৈলাশ আগৰৱালা নিনৰীয়া। ২০১৪ত ছুপাৰী কিলাৰ বুবুৰ চিকাৰ হৈছিল যোৰহাটৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন গগৈ। ২০০৮ চনত বোমা প্ৰস্তুত কৰি থাকোঁতে হোৱা বিস্ফোৰণত বুবুৱে হেৰুৱাইছিল সোঁহাতৰ ৩টা আঙুলি। ২০১৯ৰ জুলাইত গুৱাহাটীৰ ডাউনটাউনত বাইক চুৰি কৰিবলৈ গৈ হাতেলোতে দিছপুৰ আৰক্ষীৰ জালত পৰিছিল কুখ্যাত অপৰাধীটো। আনকি চলিত বছৰৰে ১৪ মাৰ্চত ব্ৰাউন চুগাৰসহ যোৰহাট আৰক্ষীৰ জালত পৰিছিল বুবু। আনবাৰৰ দৰে এইবাৰো দুমাহৰ পাছতেই ২৭ মে'ত জামিনত মুকলি হৈ আহিছিল বুবু। শেষবাৰৰ বাবে জামিনত ওলাই অহাৰ ২৮ দিনৰ পাছত শিৱসাগৰ আৰক্ষীৰ গুলীত নিহত হ'ল কুখ্যাত অপৰাধী বুবু কোঁৱৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাজপথত বন বিভাগৰ বেৰিকেড। বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্থাপন কৰে বেৰিকেড। বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰিৰ পৰা অগৰাতলী বনাঞ্চলৰ মেথনি পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰসমূহত বন বিভাগে স্থাপন কৰিছে বেৰিকেড। সমাগত বান পৰিস্থিতিক লৈ তৎপৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। প্ৰতি বছৰৰ দৰে এইবাৰো বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্থাপন কৰে বেৰিকেড। বিগত বৰ্ষৰ দৰে এইবাৰো কাজিৰঙা ৰাজপথত বন বিভাগে স্থাপন কৰে বেৰিকেড। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰিৰ পৰা অগৰাতলী বনাঞ্চলৰ সমীপৰ মেথনি পৰ্যন্ত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰসমূহত স্থাপন কৰে বেৰিকেড। তাৰ সমান্তৰালকৈ যান বাহনৰ গতিবেগ নিৰীক্ষণ যন্ত্ৰ লগোৱাৰ উপৰিও বহুকেইটা উন্নতমানৰ সেন্সৰ কেমেৰা সংলগ্ন কৰে উদ্যান কৰ্তৃপক্ষই। কহৰা বনাঞ্চলৰ হালদিবাৰী কৰিডৰ এৰিয়াটোত আমাৰ বহুৱা হৈছে। তো বিশেষকৈ কৰিডৰ বেৰিকেডখিনি দিয়া হৈছে যাতে তীব্ৰবেগী বাহনবোৰৰ গতি হ্ৰাস হয়, কাৰণ এইকেইটা কৰিডৰত এসপ্তাহ ধৰি আমি অকণমান দেখা পোৱা গৈছে যে এটা দুটা হকদিৰৰ অলপ মুভমেণ্ট হৈ আছে।
আৰু যিহেতুকে হালদিবাৰী এৰিয়াটো এটা এক্টিভ কৰিডৰ হয় তো সেইকাৰণে আমাৰ সেই কৰিডৰ এৰিয়াটোত বেৰিকেডসমূহ দিয়া হৈছে। ইফালে সমাগত বানৰ উমান পাই বহু বন্যজীৱই উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা দেখা গৈছে। সেয়ে বন্যজীৱৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ বন বিভাগে এইসমূহ বেৰিকেড স্থাপন কৰে ৰাষ্ট্ৰীয় ঘাইপথত। উল্লেখ্য যে বছৰি বানৰ সময়ত বাহনৰ খুন্দাত আহত বা নিহত হৈছে বহু বন্যজীৱ। প্ৰতিখন বাহনৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ ধাৰ্য কৰাৰ উপৰিও এই বন আইন মানি চলাটো সকলোৰে বাবে বাধ্যতামূলক। আইন ভংগকাৰীৰ বিৰুদ্ধে 5,000 টকা জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থা ল'ব বন বিভাগে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।